নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বলে সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 5 তাৰিখ, ইংৰাজী মে মাহৰ 19 তাৰিখ ৰবিবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:37 গৈ 14 ছেকেণ্ডত আৰু সূৰ্যাস্ত হ'ব আবেলি 5:57 গৈ 22 ছেকেণ্ডত। আজি হৈছে শুক্লপক্ষৰ একাদশী তিথি, দুপৰীয়া 1:12 যোৱাত দ্বাদশী তিথি। আজি নক্ষত্ৰ হ'ব হস্ত নক্ষত্ৰ, যোগ হ'ব বজ্ৰযোগ, কৰণ হ'ব বৃষ্টিকৰণ। আজি শিশুৰ জন্ম হ'লে কন্যা ৰাশি হ'ব, শূদ্ৰ বৰ্ণ হ'ব, দেৱগণ হ'ব, মহিষৰ অস্থি হ'ব, বায়ু যোগ হ'ব, অষ্টোত্তৰী হ'ব বুধৰ দশা, বিংশোত্তৰী হ'ব চন্দ্ৰৰ দশা। আজি আদ্ৰ ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি যদি কাৰোবাৰ মৃত্যু হয় ৰাতিপুৱা 1 পদ দুখ পাব আৰু দিনৰ 1:22 যোৱাত 2 পদ দুখ পাব। আজি ৰাতিপুৱা অগ্নিকোণত কোনো শুভযাত্ৰা নাই আৰু 1:12 যোৱাত নৈৰুতকোণত ক'ব শুভযাত্ৰা নাই। আচলতে শুভযাত্ৰা হৈছে বিবাহ বা ক'ৰবাত যাত্ৰা কৰিলে, যদি ভ্ৰমণ যোগ থাকে, ভ্ৰমণ যায়, তেতিয়া মানে এই শুভযাত্ৰাটো চাই ল'ব লাগে। সেই দিশত আৰম্ভ কৰিব নাপায়, আৰম্ভ কৰিলে কিবা বিপদ বিঘিনি হ'ব পাৰে। এতিয়া চাওঁ আমি শুভকৰ্ম। আজি শুভকৰ্ম পঞ্চামৃত, দীক্ষা, গ্ৰহ পূজা, শান্তি, গ্ৰহ পূজা এনেকুৱা কৰিব পাৰে। আজি ৰাতিপুৱা উৰহি খোৱা নিষেধ আৰু 1:12 যোৱাত পুৰহি শাক খোৱা নিষেধ। আজি একাদশীৰ একদিষ্ট সপিণ্ডন, একাদশী যিসকলে পালন কৰে তেওঁলোকে একাদশীটো পালিব পাৰে। এতিয়া হৈছোঁ দৈনিক ৰাশিফল। এতিয়া যদি আমি চাওঁ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীৰ কিছু সুনাম থাকিব আৰু ৰোগ কিছু হ'ব পাৰে, শত্ৰু বৃদ্ধি হ'ব, আঘাতপ্ৰাপ্ত হ'ব পাৰে, কিন্তু ধন লাভো আছে। স্বাস্থ্যত কিছু অশুভ, কৰ্মত কিছু শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত মোটামুটি মধ্যম বুলি ক'ব পাৰি। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত কিছু আনন্দ থাকিব, কিছু অৰ্থ কষ্ট হ'ব, ৰোগ কিছু হ'ব পাৰে, ভাগ্য বিপৰ্যয় হ'ব পাৰে, ভ্ৰমণত কিছু কষ্ট পাব পাৰে। গতিকে থুলমূলকৈ স্বাস্থ্যত কিছু অশুভ, ধনস্থানত অতি শুভ বুলি ক'ব পাৰি, যদিও কিছু ক্ষেত্ৰত ভাগ্য অসুবিধা হ'ব পাৰে। কৰ্মত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, বিদ্যাত অতি শুভ। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ পিতৃৰ পৰা আশীৰ্বাদ লাভ কৰিব, উত্তম স্ত্ৰী লাভ আছে। যিসকলে কন্যা চাব বা ছোৱালী চাব খোজে বা চাব ইচ্ছা কৰে চাব পাৰে। আৰু ধন লাভ হ'ব, সৎ বন্ধু লাভ হ'ব। ধনস্থানত কিছু শুভ বুলিও ক'ব পাৰি, স্বাস্থ্যত মধ্যমীয়া, কৰ্মস্থানত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কিছু সৰু সুৰা ভ্ৰমণযোগ দেখা যায় আৰু ধন হানি দেখা যায়, মান সম্পদ হানি হয়, ৰাজভয় বাধা বিঘিনি হ'ব পাৰে। গতিকে আপোনালোকে অলপ সাৱধানে চলিব। স্বাস্থ্য কিছু অশুভ বুলি ক'ব পাৰি, কৰ্মস্থানত কিছু মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰিয়জনৰ আগমন ঘটিব, লগ বন্ধু আগমন ঘটিব পাৰে, ঘৰত আলহীৰ আগমন ঘটিব পাৰে, উত্তম বস্ত্ৰ লাভ কৰিব, ভোগ লাভ কৰিব, সুখ আদি লাভ কৰিব। গতিকে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে কমলা। তাৰ লগতে স্বাস্থ্যত, ধনত, কৰ্মত, পাৰিবাৰিকত কিছু শুভ বুলি ক'ব পাৰি। এতিয়া আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি যদি আমি চাওঁ কৌশল আয়ত্ত কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে অতি শুভ, যিসকলে গান নাচ এইবিলাক কৰে তেওঁলোকৰ কাৰণেও শুভ, যিহেতু ভাগ্যৰ ঘৰত শুক্ৰ বৈছে। ধনস্থানত অতি শুভ, স্বাস্থ্য মধ্যমীয়া,
কৰ্মত শুভ বুলি ক'ব পাৰি পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ বিদ্যাটো কিন্তু শুভ বুলি ক'ব পাৰি শুভ অংক হৈছে 4 শুভ ৰং হৈছে গোলপীয়া এতিয়া আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কিছু জটিল সমস্যা হ'ব পাৰে গতিকে অলপ সাৱধানে চলিব যেহেতু তুলা ৰাশিৰ দ্বাদশত চন্দ্ৰ আছে সেইকাৰণে কিছু আত্মীয় বিৰোধ হ'ব পাৰে ধনস্থানত কিছু মধ্যমীয়া স্বাস্থ্যত মধ্যমীয়া কৰ্মত বহুত শুভ নহয় অশুভ বুলি ক'ব পাৰি পাৰিবাৰিক ক্ষেত্ৰত শুভ বিদ্যাটো শুভ ৰং হৈছে 5 শুভ অংক হৈছে 5 শুভ ৰং হৈছে গোলপীয়া এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ভাতৃৰ পৰা কিছু অশান্তি লাভ কৰিব পাৰে আৰু যদি আমি চাওঁ কিছু বন্ধুৰ পৰা সুখ লাভ কৰিব সৌভাগ্য লাভ কৰিব সন্মান লাভ হ'ব স্বাস্থ্যত অতি শুভ ধনস্থানতো কিছু ধন অহাৰ যোগ আছে কৰ্মত অশুভ নহয় পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ বিদ্যাটো মধ্যমীয়া শুভ ৰং হৈছে হালধীয়া শুভ অংক হৈছে 4 এতিয়া আহিছোঁ ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত খৰচৰ বৃদ্ধিৰ যুগ গতিকে টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধানে চলিব কিছু অৰ্থ লাভৰ যোগ আছে যদিও খৰচ বৃদ্ধি হ'ব পদোন্নতি হ'ব কাৰ্যসিদ্ধি হ'ব আপোনালোকে যে কিবা কামত যায় আপোনালোকৰ কৰ্মটোত সিদ্ধি হ'ব ধনস্থানত অতি শুভ যিটো টকা পইচা অহাৰ যোগ আছে স্বাস্থ্যটো কিছু শুভ বুলি ক'ব পাৰি কৰ্ম মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া বিদ্যাত অতি শুভ ৰং হৈছে হালধীয়া শুভ অংক হৈছে 8 এতিয়া আহিছোঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়ত কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে ব্যৱসায়ত অলপ সাৱধানে চলিব কিছু সুখ হ'ব পাৰে উদ্বেগ হ'ব পাৰে ৰাজভয় হ'ব পাৰে ধনস্থানত কিছু অশুভ থাকিব স্বাস্থ্য মধ্যমীয়া কৰ্মত কিছু অশুভ থাকিব পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া বিদ্যাত অতি শুভ ৰং হৈছে নীলা শুভ অংক হৈছে 9 এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ স্থান পৰিৱৰ্তন হ'ব পাৰে ট্ৰেন্সফাৰ যোগ আছে অত্যত যোৱা হ'ব পাৰে ছুটি ভ্ৰমণৰ যোগ আছে গতিকে কিছু ভয়ভাৱ থাকিব পাৰে ধনস্থানত যেহেতু শুনি থকাৰ কাৰণে কিছু অশুভ থাকিব স্বাস্থ্য মধ্যমীয়া কৰ্মত পৰিৱৰ্তন যোগ পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া বিদ্যাত কিছু মধ্যমীয়া শুভ ৰং হৈছে ক'লা শুভ অংক হৈছে 5 এতিয়া আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ পৰা কিছু আনন্দ লাভ কৰিব আৰু বিদ্যাত অতি শুভ যিসকলে গান নাচ কৰে তেওঁলোকৰ কাৰণে অতি শুভ আৰু ধনস্থানত কিছু শুভ বুলি ক'ব পাৰি স্বাস্থ্যত মধ্যমীয়া কৰ্মত অতি শুভ পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া